ধুবুৰী বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত গুলীচালনা দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈছে দুজন সন্ধিয়াৰ ভাগত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা মটৰ চাইকেলত আহিছিল তিনি দুৰ্বৃত্তৰ দল আৰু আহত এজন এছবিআই চিএছপিৰ স্বত্বাধিকাৰী আবাইদুৰ ৰহমান প্ৰধানী আৰু আনজন ডাকঘৰৰ কালেক্টৰ ৰতন ৰায় পিস্তলেৰে কেইবাজাই গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে এই ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া আৰক্ষী দল আমি পুনৰবাৰ জনাইছো আপোনালোকক ধুবুৰী বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা আমি কিছু দৃশ্য আপোনালোকক দেখুৱাইছো যথেষ্ট লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা গৈছে চাঞ্চল্যকৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান কাৰণ এই গুলীচালনাৰ ঘটনাত তিনিজনকৈ লোক আহত হৈছে মটৰ চাইকেলত আহিছিল তিনি দুৰ্বৃত্তৰ দল আহত এজন এছবিআই চিএছপিৰ স্বত্বাধিকাৰী উবাইদুৰ ৰহমান প্ৰধানী আৰু আনজন হৈছে ডাকঘৰৰ কালেক্টৰ ৰতন ৰায় পিস্তলেৰে কেইবাজাই গুলীচালনা কৰে দুৰ্বৃত্তৰ দলটোৱে আৰু ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈছে আৰু চাৰিওফালে কেৱল তেজৰ চেকুৰা দেখিবলৈ পোৱা গৈছে আৰু কি কাৰণত কোন এই দুৰ্বৃত্ত ক'ৰ পৰা আহিছিল কি উদ্দেশ্যলৈ আহিছিল সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত আৰক্ষী তদন্ত আৰম্ভ কৰিছে কিন্তু এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈছে আৰু অনুসন্ধান আৰম্ভ কৰিছে তদন্ত অব্যাহত ৰাখিছে কিন্তু এতিয়াও ৰহস্যৰ আৱৰ্তত যে কোন এই দুৰ্বৃত্ত কি উদ্দেশ্য আগত লৈ আহিছিলে আৰু এইদৰে আহিয়েই কিদৰে ধাৰাসাৰ গুলী বৰ্ষণ কৰিব পালে সেয়াও এক ডাঙৰ প্ৰশ্ন মটৰ চাইকেলত তিনিটাকৈ দুৰ্বৃত্ত আহিছিল আৰু আহিয়ে গুলীচালনা কৰে আহত হৈছে উবাইদুৰ ৰহমান প্ৰধানী ৰতন ৰায় আহত কেইজনৰ অৱস্থা সংকটজনকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বৰ্তমান আৰু ইতিমধ্যে আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বিলাসীপাৰাৰ ৰাণীগঞ্জ বজাৰতে সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা আমি এই সন্দৰ্ভত আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছোঁ আমাৰ ধুবুৰী ছিনিয়ৰ ব্যুৰ চিফ ৰাজীৱ চৌধুৰী আছে ফোন লাইনত ৰাজীৱ পোনে পোনে আহিছোঁ আপোনাৰ ওচৰত আৰু এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হোৱা ইতিমধ্যে আমি দৃশ্য দেখিবলৈ পাইছোঁ আহত হৈছে দুজনকৈ ব্যক্তি বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পোনপ্ৰথমে জানিব বিচাৰিছোঁ যে আহতসকলৰ স্বাস্থ্যৰ অৱস্থা কেনেকুৱা আৰু আৰক্ষী যিহেতু আহি উপস্থিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বাইকত তিনিজনকৈ দুৰ্বৃত্ত আহি এইদৰে গুলীচালনা কৰিছে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ পৰা অধিক জানিব বিচাৰিছোঁ কিবা ক্লু লাভ কৰিছে নেকি আৰক্ষীয়ে ৰাজীৱ হয় মঞ্জুশ্ৰী আপনি কৈছে যে এক বুকু কাপোৱা এক ভয়ংকৰ গুলীচালনা ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ বিলাসীপাৰা ৰাণীগঞ্জ থানাৰ অন্তৰ্গত ৰাণীগঞ্জ বজাৰতে আচলতে এই বজাৰখনতে একদম নিচেই কাষতে এছবিআই চিএছপি এটা অফিচ কাৰ্যালয় আছিল সেই অফিচতে সন্ধিয়া 6:30 মান বজাত আচলতে দুজনকৈ লোক তাতে বহি আছিল তাৰে এজন চিএছপিৰ মালিক অবাইদুৰ ৰহমান প্ৰধানী আৰু এজন পোষ্ট অফিচৰ কালেক্টৰ ৰতন ৰায় দুয়োজনে বহি তাতে কিবা কথা পাতি আছিল ঠিক তেনে সময়তে চাপটগ্ৰামৰ পৰা বিলাসীপাৰা অভিমুখে আহি থকা এটা মটৰ চাইকেলেৰে তিনিজন দুৰ্বৃত্ত সেই চিএছপি কাৰ্যালয়ৰ সন্মুখত থিয় হয় আৰু তাৰ পিছতে মটৰ চাইকেলেৰে তিনিজন আছিলে তাৰে ভিতৰত এজন চালক মটৰ চাইকেলতে বহি আছিলে আৰু তাৰে ভিতৰত দুজনকৈ সন্মুখত আমি এই চিএছপি যি কাৰ্যালয় সেই কাৰ্যালয়ৰ নিচে কাষৰে পৰা গুলীয়াগুলী আৰম্ভ কৰে আৰু প্ৰায় কেইবাৰ 7 ৰাউণ্ডৰো অধিক গুলী তেওঁলোকে চলাই পিস্তলেৰে আৰু সেই গুলীত আচলতে ক'ব লাগিব যি অবাইদুৰ ৰহমান প্ৰধানী যোনজন চিএছপিৰ মালিক তেওঁৰ আচলতে বুকুৰ লেফ্ট ক'ব লাগিব তেওঁ আচলতে পেটত আৰু ভৰিত গুলীবিদ্ধ হয় আৰু তাৰ কাষতে বহি থকা ৰতন ৰয় তেওঁৰ পেটত গুলী লাগে আৰু দুয়োজনকে আচলতে ৰক্তাক্ত অৱস্থাতে পৰি থাকে খোৱা দোৱা আৰম্ভ হয় আৰু যেতিয়া ৰাইজ ওলাই আহে তেতিয়া সেই সময়তে এই দুৰ্বৃত্ত দলটো পুনৰাই বাইকত উঠি পেলাই আচলতে তেওঁলোকে লক্ষীগঞ্জৰ ফালত আচলতে বজাৰৰ সেই বিপৰীত দিশত আচলতে যাবলৈ যত্ন কৰে আৰু সেই সময়তে তাতেই মটৰ চাইকেলখন পেলাই থৈ যি লক্ষীগঞ্জ শুক্লাটাৰী বুলি এটা জেগা আছে সেই ব্ৰিজৰ ওচৰতে মটৰ চাইকেল পেলাই তেওঁলোকে পলায়ন কৰে আৰু সেই লগে লগে আৰক্ষী যিহেতুকে নিচেই কাষতে ৰাণীগঞ্জ থানা যি আৰক্ষী চকী তাৰে পৰা আৰক্ষী গৈ পেলাই তাতে তদন্ত আৰম্ভ কৰে এয়া হোৱা অৱস্থা আৰম্ভ আৰু সেই আহত দুজনক প্ৰথমতে ৰাণীগঞ্জ প্ৰাথমিক চিকিৎসা লৈ যোৱা আৰু তাৰে পৰা তাতে কোকৰাঝাৰলৈ লৈ যোৱা হয় যদিও কিন্তু কোকৰাঝাৰৰ পৰা তেওঁলোকে সংকটজনক হোৱাৰ কাৰণে তেওঁলোকে বঙাইগাঁও লোৱাৰ আছাম হস্পিটেলতে পঠাই দিয়া হয় আপুনি যোনটো সুধিছে যে এই মুহূৰ্তত তেওঁলোকৰ অৱস্থা অতিশয় সংকটজনক যিহেতুকে গুলী দুটাকৈ এজনৰ এটা গুলী লাগিছে বুকুৰ ৰতন ৰয় যোনজন পোষ্ট অফিচৰ যি পোষ্ট কালেক্টৰ তেওঁৰ আচলতে বুকুত গুলী লাগিছিল আপোনাৰ লেফ্ট চাইডত আৰু অবাইদুৰ ৰহমান প্ৰধানী তেওঁৰ আচলতে ভৰি আৰু পেটত গুলী লাগিছে গতিকে তেওঁলোকৰ অৱস্থা অতিশয় সংকটজনক ক'ব লাগিব আৰু যাৰ কাৰণে কোকৰাঝাৰৰ পৰা তেওঁলোকে উভতাই পঠায় বঙাইগাঁও হস্পিটেললৈ ইতিমধ্যে তেওঁলোকে তাতে আছে এই মুহূৰ্তত আচলতে ক'ব লাগিব যে হোৱা দোৱা সৃষ্টি হৈছে কোনে
এই তিনিজন বা দুৰ্বৃত্ত কিন্তু পৰিচয় এতিয়ালৈকে তথ্য লাভ কৰিব পৰা নাই। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, কিন্তু কিয় মাৰিলে এতিয়ালৈকে আচলতে সমগ্ৰ বস্তু ৰহস্যৰ আৱদ্ধত কিয় মাৰিলে, কেনে মাৰিলে সেইটো এতিয়ালৈকে কিন্তু জানিব পৰা হোৱা নাই। যি হওক এক ভয়ংকৰ ঘটনা ক'ব লাগিব যে সন্ধিয়াৰ ভাগতে সেই সময়তে বজাৰতে বহুত মানুহ আছিলে, আৰু সেই সময়তে আচলতে ক'ব লাগিব যে CSP ওচৰতে এই দুজনকৈ মানুহ তাতে বহি আছিলে, মালিক সহ আৰু এজন তেওঁৰ বন্ধুৱে হয় ৰতন ৰায়, তেওঁ দুজন বহি আছিলে। সেই সময়তে গুলীয়াগুলি হয় আৰু কেইবা ৰাউণ্ড গুলি তাতে তেওঁলোকে আচলতে ফায়াৰ কৰে আৰু ফায়াৰ কৰি তেওঁলোকে পলাবলৈ যত্ন কৰে, আৰু সেই সময়তে অলপ কিছু মানে 1 কিলোমিটাৰ মান গৈ যোৱাৰ পিছতে তেওঁলোকে মটৰচাইকেল পেলায়। মটৰচাইকেলটো সেই ব্ৰিজৰ ওচৰতে পেলাই থৈ পেলাই পলায়ন কৰে। আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে, এতিয়ালৈকে কিন্তু কাৰো সংসুত্ৰ উলিয়াব পৰা নাই। যিকিনক এই মুহূৰ্তত ক'ব লাগিব যে এই দুজনকৈ যি লোক যাৰ গুৰুতৰ আহত হৈছে গুলীবিদ্ধ হৈ, তেওঁলোকৰ অৱস্থা কিন্তু সংকটজনক। ৰাজীৱ চৌধুৰী, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আমাৰ ৰাণীগঞ্জ বজাৰত দুজন মানুহ আহিছিলে আমাৰ CSPত, আহি কেনে মোক সুধিছে যে বোলে আপোনাৰ ইয়াতে ফোন পে'ত পইচা দিয়া যাব নেকি? মই ক'লো নাযায়, আমাৰ ইয়াতে ফোন পে' ইউজ নহয়। তাৰপিছত ইহঁতে থিয় হৈ আছিলে। তাৰপিছত আমি 4-5জন মান আছিলোঁ ভিতৰত, মোটামুটি 15-20 মিনিট মান ইহঁতে আছিলে তাতে ইয়াতে থিয় হৈ আছিলে। তাৰপিছত যেতিয়া আমি বাহিৰত ওলাব মানে চাহ খাব যাওঁতে ইহঁতে 2টা পিস্তল ওলাইছে। দুজন আছিলে, এইটো গম নাপাওঁ, মইতো ভিতৰতে আছিলো, আমি সব ভিতৰতে আহিছিলো। মোৰ মামা গুলিবিদ্ধ হৈছে, আৰু এটা পোষ্ট অফিচৰ কি কালেক্ট কৰে যে পইচা কালেক্ট কৰে, ইয়ে হৈছে। মোৰ মামাৰ দুঠাইত গুলি লাগিছে, আৰু এই ল'ৰাটোৰ এঠাইত গুলি লাগিছে। অবায়দুৰ ৰহমান। আৰু এজনৰ নাম ৰতন বৰ্মন। এতিয়া ঘটনাস্থলীত কোনে আহিছে? পুলিচ আহিছে? এইটো চাব পাৰি আছে আপোনালোকে। মানে কেইজন আহত হৈছে? 2জন আহত। 3জন নহয়, 2জন। আহত হৈছে। কি নাম আছিলে? অবায়দুৰ ৰহমান আৰু ৰতন বৰ্মন। ক'ত আছে এতিয়া কোকৰাঝাৰ লৈ ৰখিছে। এই ডাকাতৰ দলটো কেইজন আছিলে? 2জন আছিলে। সিহঁতে কি মানে পইচা দেখুৱাই কি পইচা বিচাৰিছে? নাই, পইচা একো খোজা নাই, ডাইৰেক্ট অস্ত্ৰ দেখাইছে আমাক, দেখাই কেনে গুলি মাৰিছে। নাই, মাস্ক পিন্ধা আছিলে, হেলমেট লগোৱা আছিলে, চিনি পোৱা নাই।